I made a special curry for my dad on occasion Father's Day. 12টা বাজিছে 12টা বাজি 1 মিনিট গল আর কালিলে কম সময়টো কিয় দেখালো আৰু দেন ভিডিওটো আজিৰ পৰা মই ষ্টাৰ্ট কৰি দিলো চাই থাকিব শেষলৈকে দিয়া মোক এটা কিছি দিয়া মোক এটা চুমু দিয়া মই তোমাক আমাৰ ঘৰত তাৰ মানে এই 20 লিটাৰৰ জাৰটো যে মিনাৰেল ওৱাটাৰ এই জাৰটো তাৰ মানে আমি ব্যৱহাৰ কৰো এটো আজি 2-3 বছৰ ধৰিয়ে ব্যৱহাৰ কৰি আছো আমি এটো ইয়াৰ পানীয়ে আমি খাই আছো আৰু সেইভাবে মানে আমাৰ ঘৰৰ সব ছোৱালীয়ে ন হেতুৰ কাৰণে এই জাৰটো দাঙি পেলা ডিসপেন্সাৰত ঢালিব আমি নোৱাৰো সেই কাৰণে এওয়ে আমাক এই হ্যান্ড পাম্পটো আনি দিলে আৰু এই হ্যান্ড পাম্পটোৰ সহায়ৰে অতি সহজে পানী উলিয়াব পাৰি সো মই আপোনালোকক দেখুৱাৰ উদ্দেশ্য এটোৱে যাতে আপোনালোকৰ কাৰবাৰ কোনোবাই যদি এনেদৰে আমাৰ নিচিনা পানী জার ইউজ কৰে দেন আপোনালোকে এই হ্যান্ড পাম্পটো আনিব পাৰে আৰু এনেকুৱা ইলেক্ট্ৰিক পাম্পও আছে আপোনালোকে হেতু আনিব পাৰে আমি হ্যান্ড পাম্পটো আনিছো আৰু এটোৰ কাৰণে দেখুৱাই দিলো Hi everybody, welcome back to my channel. Aji hol Father's Day. Happy Father's Day. Eto nohoy je Father's Day bulike ami Father's Day bulike ami je amar magobegok ami Father's Day Mother's Day bulike ami je magobegok bhal pao hetu nohoy তেওলোকে আমাক জন্ম দি ডাঙৰ দিঘল কৰিছে বাপেকৰ বহু লাইফত আমাক ডাঙৰ কৰা এভৰিথিং বাপেকবোৰে কষ্ট কৰে বাহিৰলৈ যায় কষ্ট কৰে কৰি মেলি আনে মাকবোৰেও কৰে এনেকা নহয় মাকৰ বহুত লাইফত লৰা ছোৱালী ডাঙৰ কৰা এভৰিথিং মাগপেক দুটাৰ অবিহনে একো নাই সো লোৱা সাজনে বহুত ডিস্টার্ব দিয়েছে সানজে হেতুৰ কাৰণে কৈছো যে স্পেশাল ডে বুলিকে অকমান কিবা এটা ফাদার্স ডে সকলোৱে মানে সো আমিও ফাদার্স ডে স্পেশালি মনাইছো আজি দিনত এতিয়াটো হৈ গল 8টা বাজিলে মই এতিয়া ব্লগটো ষ্টাৰ্ট কৰিলো আকৌ ইভিনিংৰ চাহটা খালো খাই মেলি লৈ এতিয়া ষ্টাৰ্ট কৰিলো আৰু আজি দিনত ফাদার্স ডে স্পেশাল মই দিনত নহয় একচুয়ালি ইভিনিংত মোৰ মানে আব্বাৰ কাৰণে মই বনাইছিলো হিলসা ফিশ ভাপত দিয়াটো যোনটো ইলিশ মাছটো ভাপত দিয়া হেতু আব্বাৰ কাৰণে স্পেশালি বনাইছিলো আৰু কেনেকৈ বনাইছো হেখিনি আপোনালোকে চাই লওক আৰু মই দেখুৱাম হেখিনি আৰু 14 জুনত তাৰ আগতে মই এটো ক'ব বিচাৰিছো 14 জুনত মোৰ এনিভাৰ্সাৰি গল আৰু আজি এবাৰ মানে এনিভাৰ্সাৰি মই মনোৱা নাই বিকজ মোৰ হাজবেণ্ডো ইয়াতে নাই আৰু হয়তো মই দেখুৱাইছিলো এনিভাৰ্সাৰি যেতিয়া জাস্ট হুমাইছে 1 মিনিট যোৱাৰ পিছতে আপোনালোকক মই ঘড়ী টাইমটো দেখুৱাই পেলা আপোনালোকক কৈছিলো আৰু সানজে মোক কিছি কৰিছিলে আৰু মই আপোনালোকক কৈছিলো কালি কম সো মই নেক্সট ডে মই ব্লগ নবনালো এটোৰ কাৰণে নবনালো আব্বা জানে মোৰ খগুৰ আব্বা আৰু আব্বাৰ এটা সৰু এক্সিডেন্ট আপোনালোকক কৈছিলো মই এটা ব্লগত এক্সিডেন্ট হোৱাৰ বাবে তেওঁ হস্পিটালাইজ হৈ আছিল 14 জুনৰ লৈকে আৰু তেওঁ বহুত মানে ক্ৰিটিক্যাল কন্ডিশনত আছিল সো হেতুৰ কাৰণে মানে মনো ভাল নহয় যে এটো আৰু বিকিও নাই সেইকাৰণে একো ব্লগিং কৰা নাই মই আৰু হেতুৰ বাবে বেয়া নাপাব নেক্সট কেতিয়াবালৈ দেখুৱাম আৰু আমি কেনেকৈ সেলিব্ৰেট কৰা এই লিপষ্টিক লগালে মেম বিস্কি আহিব এতিয়া সেইকাৰণে ব্লগ নাই বনোৱা
আৰু আপোনালোকে সেইটো ব্লগ আপোনালোকে দেখা নাপালে সো বেয়া নাপাব ক্ষমা কৰিব নেক্সট আকৌ হেৰি কৰিম যেতিয়া সব মানে সিচুৱেশনবিলাক ভাল হ'ব আৰু এটা কথা চাৰিওফালে পানী আকৌ হৈছে আমাৰ নগাঁৱতো পানী আকৌ হৈছে গোটেই অসমখনত পানীৰ অকল পানীৰ নিউজত পানীয়ে দেখা পাই আছোঁ আৰু সেইটো কাৰণে বহুত দুখ লাগিছে মানুহবিলাকৰ খোৱা বোৱাত প্ৰভাৱ পৰিছে আৰু বহুত ক্ষেত্ৰত আৰু বেমাৰ আজাৰ এইবোৰো আহিব দিয়কচোন সেইটোৰ কাৰণে বহুত বেয়া লাগিছে নিউজ চাই বহুত দুখ লাগিছে মানুহবোৰে কেনেকৈ আছে বাচ্চা ল'ৰা ছোৱালী লৈ ক'ত কেনেকৈ কৰি মানে কিছুমানে নিজৰ ঘৰ এৰি ক'ৰবালৈ যাব লগা হৈছে কিছুমানে নিজৰ ঘৰ এৰি ক'ৰবাত শিবিৰত থাকিব স্কুল এনেকুৱা ঠাইত থাকিবলগীয়া হৈছে বহুত দুখ লাগিছে তেওঁলোকৰ কাৰণে এইখিনিয়ে আৰু তেনেহ'লে চাই লওক মই কেনেকৈ বনাইছিলোঁ আজি হিলছা ফিছ আৰু আব্বাই যেতিয়া খাব মোৰ আব্বা যেতিয়া খাব তেতিয়া আপোনালোকক মই দেখুৱাম যে আব্বাই কেনেকুৱা পাইছে আৰু কেনেকুৱা হৈছে ফিডবেকটো আব্বাইহে দিব পাৰিব চ' ৰাতি খানা খাব যেতিয়া তেতিয়া মই আপোনালোকক দেখুৱাম কেনেকৈ আব্বাই কি কয় ঠিক আছে তেনেহ'লে চাই লওক মই কেনেকৈ বনাইছিলোঁ আৰু এটা কথা মই বহুত বেছি কথা কৈ দিয়াৰ বাবে আপোনালোকে বেয়া নাপাব যিখিনি নেকি মই ক'বলগীয়া আছিলে মোৰ কথা আছিলে চ' সেইখিনি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিলোঁ আৰু ঠিক আছে তেনেহ'লে চাই লওক ভাবিয়া ইলিচ বনাব মই প্ৰথমে মছলাখিনি দেখুৱাই লওঁ মই লৈছোঁ সৰিয়হ বগা সৰিয়হ যোনটো বগা সৰিয়হৰ লগত 3টা শুকান জলকীয়া লৈছোঁ তাৰপিছত দৈ তাৰপিছত নাৰিকল আৰু কাজু কেইটামান লৈছোঁ এইকেইটা অপশ্যনেল হয় আপোনালোকে হয়তো দিবও পাৰে নিদিবও পাৰে আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আৰু অকল আব্বাৰ কাৰণে বনাইছোঁ চ' আব্বাৰ কাৰণে 3 পিচে হিলছা ফিছ বনাইছোঁ বাকী কোনেও নাখায় ভাপত দিয়া আৰু এইখিনি মই মিক্সাৰত গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এইখিনি এতিয়া মই এটা পাত্ৰত উলিয়াই ল'ম এয়া উলিয়াই ল'লোঁ মই পাত্ৰটোত এটা বাতিত উলিয়াই ল'লোঁ আৰু ইয়াতে মই এতিয়া কি ব্যৱহাৰ কৰোঁ সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ অলপমান চেনি দিম 1 টিস্পুন দৈ লগতে মিক্স কৰি দিছোঁ আৰু এইখিনি ভালদৰে ফেটি লৈছোঁ দৈখিনি আৰু এতিয়া এইখিনি মই ঢালি দিম এই মিশ্ৰণখিনিত আৰু ইয়াতে দিম সোৱাদ অনুসাৰে নিমখ আৰু হাফ টিস্পুন হালধি পাউডাৰ বাছ এইখিনি ভালদৰে মিক্স কৰি ল'ম এতিয়া এইখিনি মিক্স কৰি লোৱাৰ পিছত এতিয়া মই দি আছোঁ কেঁচা মাষ্টাৰ্ড অইল যোনটো তেল আমি খাওঁ সেইটোৱে দিছোঁ আৰু সেইখিনি ভালদৰে মিলাই ল'লোঁ এতিয়া মই য'ত ষ্টিম দিম ভাপত দিম সেই পাত্ৰটোত মই প্ৰথমে তলত 1 লেয়াৰ মই মছলাখিনি দি লৈছোঁ তাৰ ওপৰত দিলোঁ ফিছখিনি তাৰপিছত ফিছখিনিৰ ওপৰত আকৌ বাকি যিখিনি আছিলে মছলা সেইখিনি ওপৰত মই দি দিছোঁ ভালদৰে আৰু ওপৰত কেঁচা জলকীয়া মই এনেই গোটাই দিম 3-4টামান দি পেলাই এইটো ঢাকি মই ভাপত দিম আৰু এই বাটিটোত যে দৈ আছিলে সেইখিনিতে অকমান পানী দি পেলাই মই ইয়াতে দি দিছোঁ আৰু এতিয়া জলকীয়া দিম আনফালে মই গেছত পাতি থৈছিলোঁ অলপমান পানী দি আৰু তাৰ ওপৰত এনেকুৱা এডাল ষ্টেণ্ড দিছোঁ ষ্টেণ্ডটোৰ ওপৰত পানীখিনি বইল হৈ যোৱাৰ পিছত এয়া বইল হৈ গৈছে হোৱাৰ পিছত মই এতিয়া সেই ভাপত দিম যোন পাত্ৰ সুমুৱাই দিলোঁ ৰাখি দিলোঁ আৰু ৰাখাৰ পিছত এতিয়া ভালদৰে ঢাকনিৰে ঢাকি দিম ঢাকি পেলাই এইটো মই 30 মিনিটমান
মই 30 মিনিটছমান মই ৰাখি দিম একেবাৰে ল' ফ্লেমত এনেদৰে হ'বলৈ দিম সো মোৰ ৰেডি হৈ গ'ল আৰু 30 মিনিটছ হৈ গ'ল আৰু মোৰ ইলিছ মাছ ভাপত দিয়া ৰেডি হৈ গ'ল মই আপোনালোকক দেখুৱাই আছোঁ খুলি পেলাই কেনেকুৱা হৈছে এইটো জলকীয়াও দিছিলোঁ দেখুৱাবলৈ নহ'ল পিছে এইটো খাবলৈ বহুত টেষ্টি আৰু একেবাৰে সহজে বনাব পৰা হিলছা ফিছ ভাপত দিয়া বহুত ধুনীয়া ৰেডি হৈ গ'ল মই এতিয়া বৰ্তমান আছোঁ ভাগিনজনীৰ ৰুমত আৰু ইয়াতে বহি আছোঁ ভাগিনজনীৰ লগত কথা পাতি আছোঁ আৰু এয়া চাঞ্জেও বহুত ডিষ্টাৰ্ব দি আছে এইজনী লিপষ্টিক ইমান ওপৰ পাই এনেকৈ কৰি লিপষ্টিক লগাইছে মোক লিপষ্টিক লগাই দেখি কালাৰটো বাই দ্য ৱে কালাৰটো ভাল লাগিছে যদি ক'ব মই ইয়াৰ পিংক কালাৰ লিপষ্টিকটো শেড নাম্বাৰটো কৈ দিম বাৰু যদি ভাল লাগিছে নিউ শেডত হয় এয়া চাঞ্জু উঠিছে গ্ৰেভি লোৱা নাই কেনেকুৱা হৈছে ভাল হৈছে আব্বাই খাই ভাল পাইছে আৰু আপোনালোকেও এনেদৰে বনাই খাই চাব আৰু এয়া মই খাবলৈ লৈছোঁ কেৰটৰ চুপ ওটছৰ ৰুটি হিলছা ফিছ ভাপত দিয়া আৰু আমৰ আচাৰৰ সৈতে তো গাইজ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নেক্সট ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনছ আপোনালোকে সকলোতকৈ আগত পায় থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' বাই লাভ ইউ অল